ফাৰ্ষ্টবাৰ ৰেকৰ্ড কৰাই নহ'ল ভিডিঅ'টো, পাহৰি গৈছিলোঁ। কৈছোঁ নহয় নতুন কম বুলি দিছোঁ। বাকীখিনি মই পিছত বাৰু ৰেকৰ্ড কৰি দিম। এতিয়া আমাৰ আহিলোঁ নাম্বাৰ 3। স্ক্ৰীনটো আহি আছে ন? আহি আছে। এক মিনিট ৰ'বা দেই। সেইটো ফাইলটো গুচি গ'ল নেকি? এক মিনিট ৰ'বা। তো এতিয়া আহিলে নাম্বাৰ 3। নাম্বাৰ 3 মানে জুপিটাৰ, আমি গুৰু পাইছিলোঁ। তো গুৰু নাম্বাৰটোৱে কেনেকে ভাইব্ৰেশ্যন কৰে? তো গুৰু নাম্বাৰটো হৈছে নলেজৰ নাম্বাৰ, স্পিৰিচুৱেল নাম্বাৰ। গুৰু নাম্বাৰৰ মানুহবিলাকে নিজৰ ফেমিলিক বেছি ইম্পৰ্টেঞ্চ দিব পাৰে। তেওঁক ফেমিলিক মানে তেওঁ আগত ৰাখে। তেওঁ মানে যিকোনো শিক্ষা লৈ পিনে আৰ্নিং কিন্তু কৰিব পাৰিব। মানে তেওঁ যিকোনো শিক্ষা যদি ইচ্ছা কৰে তেওঁ শিকিব পাৰে, বা শিক্ষা লোৱাৰ প্ৰতি তেওঁ আগ্ৰহী হ'ব পাৰে, বেলেগ বেলেগ নলেজ লোৱাৰ ক্ষেত্ৰত তেওঁ আগ্ৰহী হ'ব পাৰে। আৰু যেনে দেখা পোৱা যায় যে গুৰু যিবিলাক নাম্বাৰ থাকে এইবিলাকে প্ৰায় বেছিভাগে টিচিং ৰিলেটেড প্ৰফেশ্যনৰ লগত জড়িত হোৱা দেখা পোৱা যায়। যিকোনো কেটেগৰী হ'ব পাৰে, LP স্কুলৰো হ'ব পাৰে, প্ৰফেচৰো হ'ব পাৰে। বা ছাপ'জ তেওঁ ডক্টৰ হয়, ডক্টৰৰ হয়তো টিচাৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হয়, ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ হয়তো টিচাৰো হ'ব পাৰে, তেনেকুৱা। ঠিক আছে? আৰু তেওঁলোকে মানে ভাল গুৰু, তেনেকে জীৱনত ভাল গুৰু পায়। ইণ্টেলেকচুৱেল হয়, ৰেডি টু লাৰ্ণ অলৱেজ, মানে সদায় তেওঁ শিকাৰ প্ৰতি আগ্ৰহী থাকে। যিবিলাক গুৰু নাম্বাৰৰ মানুহ থাকে, তেওঁক যদি কিবা এটা বস্তু মানে শিকোৱা, তেওঁ শিকিবও পাৰে, বা তেওঁ নতুন নতুন বস্তু শিকাৰ প্ৰতি তেওঁ আগ্ৰহীও হৈ থাকে। তেনেকে যদি নিগেটিভ হয়, তেওঁ কি কৰে, অভাৰ হয়তো ট্ৰাষ্টিং, মানে অভাৰ বেছি বিশ্বাস কৰিব পাৰে। বুজি পাইছানে মানুহক? আৰু তেওঁ মানে যিহেতুকে চেক্ৰিফাইচ কৰিবৰ কাৰণে ৰেডি থাকে। আৰু নিজৰ মানে এটা বস্তু প্ৰব্লেম কি হয়, গুৰু নাম্বাৰৰ মানুহবিলাকে কেতিয়াবা নিজক অলপ বেছি জানা বুলিও ভাবিব পাৰে। তেওঁ মানে ফ্ৰীতে মানে জ্ঞান দিব বিচাৰে। বহুতে কি হয়, ফ্ৰী জ্ঞান দিলে বস্তুটো ডিছৰেচপেক্ট কৰে ন, বেছি গুৰুত্ব নিদিব পাৰে। বেছি গুৰুত্ব নিদিলে তেতিয়া তেওঁ হয়তো বেয়া পাব পাৰে, বা তেওঁ নিজে নিজৰ কথাবিলাক যাৰ মানে গুৰুৰ প্ৰভাৱ দেখা পোৱা যায়, নিউমৰলজিকেলি হওক বা এষ্ট্ৰলজিকেলি হওক, তেওঁ মানে নিজৰ জ্ঞান কিন্তু মানে স্প্ৰেড কৰি পিনে ভাল পায়। নিজে যিখিনি শিকি আছে সেইখিনি আনক মানে তেনেকে শিকাই পিনে ভাল পায়। স্ক্ৰীনখন দেখি আছা ন? দেখি আছো। আচ্ছা। আৰু তেওঁলোকে মানে কেনেকুৱা হয়, এটা তেওঁলোকৰ প্ৰব্লেম কি হয়, তেওঁলোকে এটা টাইমতে বহুত টাস্ক কৰিব বিচাৰে। যদি একেলগে কাম হাতত লয়, তেতিয়া কিন্তু অকণমান প্ৰব্লেম হ'ব পাৰে। প্ৰকাষ্টিনেশ্যনৰ তেওঁৰ অকণমান ইছ্যুজ থাকিব পাৰে। ফাইনেন্সৰ ক্ষেত্ৰতো যদি গুৰু ভালে থাকে, তেতিয়াহ'লেতো ফাইনেন্স এট্ৰেক্ট কৰিব পাৰে। যিহেতুকে তেওঁৰ নলেজ থাকিব, কিবা নহয় কিবা প্ৰকাৰে তেওঁ মানে নিজৰ স্কিলছ খটাই পিনে তেওঁ মানে পইচা তেওঁ আহৰণ কৰিব পাৰিব। আৰু তেনেকে গুৰু মানুহবিলাকৰো ষ্টামাক বুলি কোৱা, বা তোমাৰ যিবিলাক চুগাৰৰ প্ৰব্লেম হয়, এইটো কেতিয়াবা গুৰুৰ কাৰণেও হয়। ঠিক আছে? গুৰুৰ কাৰণে হয়। স্কিনৰো প্ৰব্লেম হ'ব পাৰে। পেটৰ ৰিলেটেড সমস্যা থাকিলে মানে গুৰু আমাৰ চোৱা হয়। ইয়াৰ উপৰি হেল্থ ৰিলেটেড আৰু বেলেগ বেলেগ ইছ্যুজ আছে, সেইখিনি মই পিছত তোমালোকক ভালকে বুজাই দিম। এতিয়া ইয়াতে যিখিনি আছে সেইখিনি তোমালোকক শ্বেয়াৰ কৰিছো। ঠিক আছে? তেওঁলোকে নিজৰ ফেমিলিক টেক কেয়াৰ কৰাৰ আগতে ক'লোৱে, তেওঁলোকে নিজৰ ফেমিলিটোক বেছি প্ৰিফাৰেঞ্চ দিয়ে। আৰু এক্সাম্পল হিচাপত দিয়া আছে তোমাৰ। এক্সাম্পল কেইটা তোমালোকে চালে গম পাবা, বা এইকেইটা ধৰি লোৱা নাজানিব পাৰা ন, সিহঁতৰ বিষয়ে ভালকে আমি কেৰেক্টাৰ নাজানিবও পাৰো। তোমালোকৰ নিজৰ সেইকাৰণে মই কৈছো, আশে পাশে থকা মানুহৰ যাৰ ডেট অফ বাৰ্থ আছে, সেইটো তোমাৰ চাই ল'বা যে সিহঁতৰ মিলিছে নে নাই মিলা। বুজিছা? যে সিহঁতৰ সেইখিনি মূলাং হা তেনেকুৱা মূলাংটো ভাগ্যাং চাব লাগিব। কি ক'লা? মূলাংটো চাব লাগিব নে ভাগ্যাংটো চাব লাগিব? মূলাংক চাবা, যদি আফটাৰ 30 হয়, যদি ভাগ্যাংকটো 3 নাম্বাৰ আহে, তেতিয়া যদি থ্ৰী নাম্বাৰ যদি ওলাইছে, তেওঁৰ লগত এইখিনি কেৰেক্টাৰ মিলিছে নে নাই মিলা চাই ল'বা। আচ্ছা। এতিয়া এইবাৰ আহিলে নাম্বাৰ 4। ঠিক আছে? ক্লাছটো মই মানে আৰু 10 মিনিটছে আছে, এইখিনি 10 মিনিটছে শিকাই লওঁ, কাৰণ তাৰপিছত মোৰ 9টা বজাৰ পৰা ক্লাছ আছে, বেলেগ ক্লাছ এটা আছে। আৰু বেছি একেলগে পঢ়িলে তোমালোকৰ মনতো নাথাকিব পাৰে ন, গতিকে এইখিনি নাম্বাৰ 4 বা নাম্বাৰ 5লৈকে যিখিনি পাৰো মই পঢ়াই দিম। ঠিক আছে? তাৰপিছত ক্লাছটো অফ হৈ গ'লে আমি পিছৰ ক্লাছত বাকীখিনি ভালকে গম পাম। এইবাৰ আহিলে নাম্বাৰ 4। নাম্বাৰ 4টো কৈছিলো ৰাহু, দাবাং কেৰেক্টাৰৰ হয় তেখেতে। আৰু ৰাহু মানুহবিলাক কিন্তু অকণমান আনপ্ৰেডিক্টেবল নেচাৰৰ হয়, মানে তেওঁলোকক পতককে ধৰিব নোৱাৰা। তেওঁলোকৰ নেচাৰটো কেনেকুৱা হয়,
বুজি পাইছা? দিমাগছে অলপমান মানে তেওঁলোক মানে ষ্ট্ৰং হয়তো, মাহিৰ হয়। গতিকে কেতিয়াবা ডাবল মাইণ্ডেডো থাকে, মানে পজিটিভ থিংকিঙো থাকিব পাৰে, তেওঁ নিগেটিভ থিংকিঙো থাকিব পাৰে, বা কিবা এটা কাম কৰিলেও তেওঁ ডাবল মাইণ্ডো হ'ব পাৰে। আৰু ৰাহুৰ মানুহবিলাক ইলেক্ট্ৰনিক আইটেমছৰ প্ৰতি বহুত তেওঁলোকৰ আসক্তি থাকে, গম পাবা, তেনেকুৱা জড়িত মানে কাম কাজৰ লগতো ৰিলেটেড হোৱা দেখা পোৱা যায়, বা তেনেকুৱা মানে এচেচৰিজ বস্তুবিলাকৰ প্ৰতিও তেওঁলোক বহুত ইণ্টাৰেষ্টেড হয়। জেনেৰেলি টেকনিকেল যিবিলাক ডিপাৰ্টমেণ্ট আছে ন, সেইবিলাকত এতিয়া সেইটো ডিপাৰ্টমেণ্ট মানে ৰাহুৱে ৰুল কৰে। গতিকে সেইবিলাক ডিপাৰ্টমেণ্টত কাম কৰা মানুহবিলাকো প্ৰায় কিন্তু ফ'ৰ নম্বৰৰ মানুহ দেখা পোৱা যায়। বা যিকোনো IT কোম্পানীবিলাক হওক, ছফ্টৱেৰবিলাক কেনেকুৱা ইণ্টাৰনেল যদিও হয়, এইবিলাকত মানুহ মাথা লগাই পিনে কাম কৰে ন। গতিকে তাতেও তোমাৰ ৰাহুৰ ইম্পেক্ট হোৱা দেখিবলৈ পোৱা যায়। আৰু ৰাহুৰ মানুহবিলাক বহুত শ্বাৰ্প মাইণ্ডেড হয়, গুড মেমৰি থাকে তেওঁলোকৰ, গুড অবজাৰভেশ্যন কোৱালিটিও থাকে। যিকোনো বস্তু তেওঁলোকে মানে পটককে অবজাৰ্ভ কৰিব পাৰে। মানে সিহঁতক তেনেকুৱা 4 নম্বৰ মানুহক মানে তোমাৰ ঠগোৱাটো ইমান ইজি, তেওঁলোকে খাই যদি নিগেটিভ থাকে, কিন্তু তেওঁলোকেও মানুহ কিন্তু পটককে তাৰমানে অবজাৰ্ভ কৰি ল'ব পাৰে। কনভিনচিং তেওঁলোকৰ স্কিলছ থাকে, তেওঁলোকে যদি মাৰ্কেটিং কৰে, মানে মাৰ্কেটিং ডিপাৰ্টমেণ্টত যদি থাকে, এতিয়া মিডিয়াবিলাক যিবিলাক আছে নহয়, এতিয়া ছ'চিয়েল মিডিয়া হওক বা কিবা হওক, সেইবিলাকৰ যিবিলাক ইনফ্লুৱেঞ্চাৰ আছে, সেইবিলাকো কিন্তু বেছিভাগ ৰাহু যদি হয়, বেছি তেওঁলোকে গ্ৰথ কৰিব পাৰিব। কনভিন্স কৰাব পাৰে তেওঁলোকে। মাৰ্কেটিং ফিল্ডত যিবিলাক আছে, সেইবিলাকে মানুহ মানে কৈ পিনে এনেকে কিবা কিবি ক'ব, কৈ পিনে তোমাৰ বস্তু বেছি থৈ আহিব। 10 টকাৰ বস্তুটো 100 টকা, 100 টকাৰ বস্তুটো 1000 টকাটো তেওঁলোকৰ বেচিব পৰা কেপাচিটি থাকে। বহুত প্ৰেক্টিকেল হয়, ডিচিপ্লিন হয়, যিবিলাকৰ 4 নাম্বাৰ মানে ভাল হয়, ৰাহু যদি ভাল হয়, সেইবিলাক মানুহ বহুত অৰ্গেনাইজড হয়, তেওঁলোকে বহুত ডিচিপ্লিন মেইনটেইন কৰে। আৰু যদি যিবিলাকৰ ডিচিপ্লিন নাই, একেবাৰে লেতেৰা পেতেৰা জধলা, গম পাবা তেওঁৰ ৰাহু বেয়া। আৰু আমি নিজেও যদি তেনেকে বেছি লেতেৰা হৈ থাকো, ডিচিপ্লিন মেইনটেইন নকৰো, আমাৰ ৰাহু বেয়া হয় বুলি কয়। সেইকাৰণে সদায় ৰাহু ভাল থাকিবৰ কাৰণে আমাৰ নিজৰ এনভাইৰনমেণ্টটো চাফ চিকুণ কৰি ৰাখিব লাগে, টয়লেট চাফা কৰিব লাগে। ৰাহুৰ এটা ৰেমেডিজ কৰি দিছো, যে মানে তোমাৰ টয়লেট যদি চাফ কৰে, তেতিয়াহ'লে ৰাহু ভাল হয় বুলি কয়। বুজিছা? উম, তেনেকে নিগেটিভ হলে কি হয়, বহুত বেছি জিদ্দি হ'ব পাৰে, এডামেণ্ট হ'ব পাৰে, নিজৰটোৰ মতে তেওঁ কৰি পিনে ভাল পাব। নিজৰ যোনটো পচন্দ কৰে সেইটোৱে তেওঁ কৰিব। আনৰ কথা শুনিব টান পায়, আৰ্গুমেণ্টেটিভ হয়। মানে বেলেগ এনেকুৱা যুক্তি দিব, তুমি তেওঁৰ যুক্তিক মানে তুমি তল পেলাব নোৱাৰা, আৰু নিজৰ যুক্তিটো, নিজৰ কথাটোহে ৰাইট। ঠিক আছে? যদি বেয়া হয়, তেতিয়াহ'লে তেওঁৰ কিন্তু হেল্থ ইছ্যুজো আহিব পাৰে, অকণমান তেওঁৰ হেল্থ ইছ্যুজ আহিব পাৰে। কাৰণ নিজৰ মতে চলিব ন, আনৰ কথা নুশুনে। তুমি কৈছা এইটো বস্তু নাখাবা, এইটো বেয়া, তেওঁ কিন্তু মানে মাইণ্ড কণ্ট্ৰল নহ'ব পাৰে, তেওঁ ক'ব যে বেয়া হয় যদি হওক, যি হ'ব মই খামেই। তেওঁ খাব, পিছত তেওঁৰ সেইটো প্ৰব্লেম হ'ব পাৰে। যদি ৰাহু মানুহবিলাক মানে এডিক্টিভ যদি হয়, মানে এডিকশ্যনৰ প্ৰতি তেওঁলোক যদি থাকে, জেনেৰেলি আসক্তি থাকে, যদি বেছি এডিক্টিভ হয়, তেতিয়াহ'লে তেওঁলোক মানে হেল্থৰ প্ৰব্লেমত তেওঁলোকে ভুগিব লগা হ'ব পাৰে। মানি তেওঁলোকৰ আহে, অকমান হাৰ্ডৱৰ্ক বেছি কৰিব লগা হয়। নাম্বাৰ 4 আৰু নাম্বাৰ 8ৰ মানুহৰ অকমান হাৰ্ডৱৰ্ক বেছি থাকে, সেইকাৰণে মানুহে ভয় কৰে ন। কিন্তু ভাল যদি লাইনত থাকি কষ্ট কৰে এনেকুৱা মানুহবিলাকে, তেওঁলোকে কিন্তু বহুত পইচা এচিভো কৰিব পাৰে। ৰাহুৱে লাইফত ছাডেন গেইন অহাত বহুত হেল্প কৰে। ছাডেন গেইনো আহিব, ছাডেন লছেছো আহিব। আৰু তেওঁলোকে 4 and 8ৰ মানুহবিলাকে সদায় মানে লিগেল পথত থাকি পিনে যদি আগবাঢ়ে, তেতিয়া তেওঁলোকে যোনখিনি ইনকাম কৰিব, লাষ্টিং কৰিব পাৰে। যদি তেওঁলোকে ইলিগেলি ইনকাম কৰে, ইনকাম তেওঁলোকক দিব, পইচা দিবও, কিন্তু তেনেকে লছেজো হ'ব পাৰে। বুজিছা? তেনেকে ৰাহুৰ প্ৰব্লেম থাকিলেও গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব পাৰে, ক্ৰনিক ডিজিজ হ'ব পাৰে। ক্ৰনিক ডিজিজ এইকাৰণে যে ৰাহুটো কৈছিলো যে আমাৰ মূৰৰ ওপৰৰ অংশ আছে ন, অভাৰ থিংকিং কৰিব পাৰে। অভাৰ থিংকিঙৰো প্ৰব্লেম হয় তেওঁলোকে। আৰু এনেকুৱা তেওঁলোকৰ কিবা বেমাৰ হ'ব, ৰাহুৰ মানুহবিলাকৰ এনেকুৱা হয় যে আনপ্ৰেডিক্টেবল হয় ন, তো বেমাৰবিলাকো এনেকুৱা হ'ব পাৰে, ছাডেনলি এবাৰ কিবা টেষ্ট কৰালে সেইটো ধৰা নপৰিব পাৰে। চাপ'জ তো ইণ্টাৰনেল এনেকুৱা কিবা এটা প্ৰব্লেম হ'ব, যোনটো এবাৰত ধৰা নপৰিব পাৰে। হয়তো 2-3বাৰ ভালকে চেকআপ কৰিব লগা হ'ব পাৰে, বা এনেকুৱা কিবা মানে ক্ৰিটিকেল বেমাৰ হ'ব, ভিতৰে হৈ থাকিব, গমেই নাপাব, অলপ দেৰিকে গম পাব পাৰে। বুজিছা? যিবিলাক আমাৰ মানে নহ'ব লগা বেমাৰ হয়, সেইবিলাক ৰাহুৰ কাৰণে হয়। ইনফেকশ্যন, বেক্টেৰিয়েল ইনফেকশ্যন যিবিলাক আছে, বেক্টেৰিয়া জনিত, মানে বেক্টেৰিয়া বুলি ক'লে গম পাব যে ৰাহু। যাৰ বেক্টেৰিয়েল ইনফেকশ্যন হয়, সেইবিলাক ৰাহুৰ কাৰণে হয়। তো ৰাহুৰ ৰেমেডিজ কৰিব দিয়া হয়। ৰিলেশ্যনশ্বিপত তেওঁ মানে তোমাৰ ৰেচপনচিবলে হয়, বাট লেকিং ফ্লেক্সিবিলিটি লিখা আছে ন।
আৰু তোমাৰ ফ্লেক্সিবল নহ'ব পাৰে তেওঁৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মেনি টাইম ষ্ট্ৰাগল ইন ৰিলেশ্যনশ্বিপ মাজে মাজে কিছুমানৰ অকণমান ষ্ট্ৰাগল কৰিব লগা হ'ব পাৰে কাৰণ তেওঁলোকৰ মাইণ্ডছেট কেতিয়াবা কিছুমানৰ লগত নিমিলিলে হয়তো অকণমান প্ৰব্লেম আহিব পাৰে সেইকাৰণে ষ্ট্ৰাগল কৰিব লগা হ'ব পাৰে যদি কম্বিনেশ্যন ভাল থাকে তেতিয়া ভালকে চলিব পাৰ্টনাৰশ্বিপ যদি ভাল থাকে যদি নাথাকে তেতিয়াহ'লে মানে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত ষ্ট্ৰাগল আহিব পাৰে এক্সাম্পল হিচাপে দিয়া আছে কেইটামানত ঠিক আছে সেইকেইটা এক্সাম্পল মানে নাম্বাৰ 4ৰ হয় তেওঁলোকৰ তাৰমানে তেনেকুৱা কেৰেক্টাৰবিলাক পোৱা যায় এবাৰ মানে নাম্বাৰ 5 হৈছে মাৰ্কাৰী বুধ গ্ৰহ তো মাৰ্কাৰীটো কেনেকুৱা আগতে কৈছিলো মাৰ্কাৰীটো এনেকুৱা হয় মানে সকলোৰে লগত নিউট্ৰেলি চলে তেওঁলোক কিন্তু ফ্লেক্সিবল হয় তেওঁলোকে কমিউনিকেশ্যন স্কিল তেওঁলোকৰ খুব ভাল থাকে খুব ভালকে তেওঁলোকে কমিউনিকেট কৰিব পাৰে যিকোনো কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট যিবিলাক আছে এইবিলাক চব মানে তোমাৰ বুধ গ্ৰহই ৰুলিং কৰে মাছ কমিউনিকেশ্যন বুলি যোনটো আছে ন বা তোমাৰ মিডিয়া যিবিলাক আছে জাৰ্নেলিষ্ট যিবিলাক আছে জাৰ্নেলিজম যোনে যোনে কৰে তেওঁলোকৰ ৰাহু মানে বুধ গ্ৰহ তেওঁলোকৰ খুব ভাল হয় ৰাহু ভাল থাকিব লাগিব যদি বৰ্তমান মানে টেকনলজিকেলি তেওঁলোকে ছাকচেছ হ'ব বিচাৰে আৰু লগতে তোৰ বুধো ভাল থাকিব লাগিব দুটাৰ যদি ভাল কম্বিনেশ্যন থাকে তেওঁলোকে বহুত বেছি ছাকচেছ কৰিব পাৰে মিডিয়াত বিজনেছতো ভাল বিজনেছ কৰা স্কিল থাকে যিবিলাক 5 নম্বৰ মানুহ থাকে যিকোনো বিজনেছ তেওঁলোকে কৰিব পাৰে আৰু যোগাৰো টাইপৰ হয় মানে কিবা নহয় কিবাকে নিজৰ ব্যৱস্থা মানে উলিয়াই ল'ব কাম কৰিব পাৰিব কেলকুলেটিভ মানে তেওঁলোকৰ মাইণ্ডটো কেলকুলেটিভ হয় বা বুধটো ভাল দেখিলে কেলকুলেশ্যনত খুব ভাল যিবিলাক মেথছ যোনটো আছে ন মেথছটো কৰিবৰ কাৰণে চোৱা জ্ঞান থাকিব পাৰে জ্ঞানৰ গ্ৰহ হৈছে গুৰু কিন্তু যোনটো বুদ্ধি জ্ঞানটো বেলেগ বস্তুৰ বুদ্ধিটো বেলেগ বস্তু উপস্থিত বুদ্ধি থকা বুলি যোনটো কয় বুদ্ধিটো কিন্তু তোমাৰ মাৰ্কাৰী হয় ৰাহুৰ মানুহবিলাকো বুদ্ধিয়ক হয় আৰু নৰ্মেলি আমাৰ যোনটো বুদ্ধি খটাব লাগে মেথামেটিকেল আমি যিবিলাক এনালাইচিছ কৰিব লাগে এইবিলাক তোমাৰ ৰাহুৰ বুধৰ কাৰণে হয় ঠিক আছে কিছু ক্ষেত্ৰত মানি মাইণ্ডেডো হ'ব পাৰে তেওঁলোকে কিন্তু মানে বেলেঞ্চ কৰি চলিব জানে মানুহৰ লগতে হওক বা লাইফৰ চিটুৱেশ্যন বিলাকৰ লগতেও বেলেঞ্চো কৰিব পাৰিব ঠিক আছে নিজৰ মতে চলি ভাল পায় ফ্ৰীডম লাভাৰ হয় আৰু চামটাইমছ লেজি কেতিয়াবা হয়তো এলেহুৱা হ'ব পাৰে মানে বুধে মানে অকণমান কৈছো নে লেজি কৰিব পাৰে আৰু তোমাৰ অপৰচুনিটিজ তেওঁলোকৰ লাইফত বহুত আহি থাকে এনেকুৱা নহয় যে অপৰচুনিটিজ নাহিব এতিয়া গ্ৰেপ কৰিব পাৰা বা নোৱাৰাটো নিজৰ কথা হয় ঠিক আছে তেনেকে ফাইনেন্সৰ ক্ষেত্ৰতো তেওঁলোক ভালে হয় কাৰণ তেওঁলোকৰ স্কিল থাকে ন কমিউনিকেশ্যন স্কিলটো ভালকে ডেভেলপ কৰিব পাৰিলে তেওঁলোকৰ ফাইনেন্সিয়েল তেওঁলোকে মানে ষ্টেবিলিটি আনিব পাৰিব আৰু সোনকালে আহিব সোনকালে যাবও পাৰে কাৰণ কথাটো যদি বেয়া হয় কমিউনিকেশ্যনটো যদি বেয়া কৰি পেলাই সোনকালে যাবও পাৰে হেল্থ ইছ্যুত তেওঁলোকৰ স্কিন ৰিলেটেড প্ৰব্লেম আৰু মই দেখিছো বুধৰ কাৰণে নেইলৰ প্ৰব্লেম হয় দেই নখৰ যিবিলাক সমস্যা হয় এইবিলাক বুধৰ কাৰণে হ'ব পাৰে নাৰ্ভৰ প্ৰব্লেমো হ'ব পাৰে ইয়াতে লিখা নাই এইটো মই বুধৰ কেতিয়াবা মানে নাৰ্ভৰ প্ৰব্লেমো হয় আৰু মাইণ্ড ৰিলেটেড এইটো মানে বুদ্ধি যিবিলাক ধৰি লোৱা বাচ্ছা কিছুমানৰ তোমাৰ যিবিলাকৰ বুদ্ধি নাথাকে ন তেওঁলোকৰ বুধ গ্ৰহ বেয়া হ'ব পাৰে বুজিছানে যেনেকে অটিজিমত কিছুমান বাচ্ছা থাকে সেইবিলাকৰ যদি কুণ্ডলী এনালাইচিছ কৰা যায় তেওঁলোকৰ বুধ গ্ৰহটো বেয়া স্থানত বেয়া গ্ৰহৰ লগত থকা দেখা পোৱা যায় গতিকে সেইটোও ডিপেণ্ড কৰে যদিও বহুতটা গ্ৰহ মাইণ্ডৰ লগত দিয়া আছে বেলেগ প্ৰতিটোৰে কিন্তু বস্তুবিলাক বেলেগ বেলেগ হয় তোমালোকে ধৰিব পাৰিছানে কেনেকুৱা কথা কৈছো বুজিছো এইটো হৈছে বুদ্ধিটোৰ ক্ষেত্ৰত চন্দ্ৰটো হৈছে তোমাৰ কেনেকুৱা মাইণ্ডৰ থিংকিং বিলাক ইম'চনছ বিলাকৰ ক্ষেত্ৰত ৰাহুটো আকৌ বেলেগ ৰাহুটোৰ থিংকিংটো বেলেগ হয় বুধৰ থিংকিংটো বেলেগ হয় বুজিছা যেনেকে মাৰ্ক জুকাৰবাৰ্গ চবচে বেছি মানে তোমাৰ পপুলাৰ যোনটো বৰ্তমান তেওঁ কিন্তু 5 নম্বৰ ৰুলিং কৰে বোলে আৰু চোৱা কেনেকুৱা একদম পুৰা মিডিয়া চলাই আছে ন আমিৰ খান যেনেকে আমিৰ খানৰ মানে ইণ্টেলিজেন্ট পাৱাৰ বেলেগ হয় বুদ্ধি বেলেগ টাইপত খটাই তেনেকুৱা এক্সাম্পল কেইটা দিয়া আছে